চিলাগাং আমার এক্স বিএলটি লিডার বা আমার আগৰে আমাৰ চেয়াৰমেন আছিলে বিএলটিৰ ইয়াৰ নামত যেটো 5 কোটি টকা দি যেটো মিনি ষ্টেডিয়াম যেটো প্ৰজেক্ট সেইটো খুব ভাল প্ৰজেক্ট আৰু ইয়াৰ পিছত এতিয়া আমি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি যেটো অডিটৰিয়াম হল এটো আমি ফাউণ্ডেশ্যন কৰিলো আৰু ইয়াৰ পিছত আমাৰ বাঁশবাৰীত আছে পলিটেকনিক ইনষ্টিটিউট আৰু একটা হল আয়ুষ্মান হস্পিটাল এই দুটাটো আমি অলপ পিছত ফাউণ্ডেশ্যন দিম মতে বিটিসি অঞ্চলত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামৰ যিখিনি পইচা চেংচন হ'ব লগা আছিলে সেইটো আমি 3 মাহৰ ভিতৰত আমি চেংচন কৰি আনিছো আৰু ইয়াৰ এগেইনষ্টত যেটো ফাউণ্ডেশ্যন ষ্টন এই কাৰ্যকৰীটো আমি কৰি আছো যোৱাকালিও আমি কৰিছো আজিও কৰিছো অহাকালিও আমি কৰিম মতে কিছুমান পইচা আগৰ প্ৰমোদ বড়োৰ দিনতে এই পইচাবিলাক মানে এস্টিমেট কৰা হৈছিল কিন্তু চেংচন কৰিব পৰা নাই তো আমি এই 3 মাহৰ ভিতৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি সেইবিলাক প্ৰজেক্টৰ ওপৰত যেটো পইচা চেংচন হ'ব লাগে সেইটো আমি কৰিব পাৰিছো আৰু সেই কাৰণে ইয়াৰ এগেইনষ্টত আমি ফাউণ্ডেশ্যন ষ্টন কৰি আছে এইবিলাক পইচা মতে প্ৰমোদ দিনতে হ'ব লাগিছিল কিন্তু হি কৰিব পৰা নাই বা কৰা নাই তো যেনক সেইটো ৰাইজৰ কাৰণে বহুত উপকাৰ হ'ব বুলি আমি ভাবো অততে আৰু আমাৰ এনেকুৱা বহুত প্ৰজেক্ট আছে কোকৰাঝাৰত আৰু আছে গোসাইগাঁৱত আছে আৰু আমাৰ চিৰাঙত আছে বিজনীত আছে অততে প্ৰমোদ বড়োৱে যিখিনি প্ৰজেক্ট দিছিলে ইয়াৰ ওপৰত হি চেংচন কৰি পেলাই আনিব পৰা নাছিল এটাও 780 crore আমি চেংচন কৰি আনিছো আৰু ইয়াৰ ওপৰতে আমি ফাউণ্ডেশ্যন ষ্টন কৰি আছো স্কুল কলেজবোৰ কি হ'ব মানে স্কুল কলেজ কি হ'ব নাই আমাৰ এডুকেশ্যনৰ সেক্টৰত আমি যিমান পাৰে আমাৰ যিখিনি লেভেললৈকে আমাৰ পাৱাৰ ট্ৰান্সফাৰ কৰিছে ইয়াৰ ওপৰত আমাৰ কাম কাজ চলিব আৰু আমি খুব সিনসিয়াৰলি এপইণ্টমেণ্টৰ ক্ষেত্ৰত বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত সিনসিয়াৰলি আমি কাম কৰি আছো আৰু কৰি যাম এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ভুল নহ'ব মেৰিট বেচিছত হ'ব মডেল হস্পিটাল আপুনি গোটেই অসমত চাওক বহুত মডেল হস্পিটাল আছে এনেকুৱা এনে পৰি আছে যেন হওক আমি 5 বছৰ গেপ আছিল গভৰ্ণমেণ্টৰ প্ৰজেক্ট আছিল মডেল এটা সাব ডিভিজন ওয়াইজত এটা মডেল হস্পিটাল লাগে সেইটো কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰটো কোনবা আমাৰ বিটিসি ভিতৰতে কোনবা অঞ্চলত খুব ভালকৈ চলিছে এতিয়া ঠিপকাই অঞ্চলত চলোৱা নাই আমিও জানো আমি ইয়াৰ হেতু কেনেকৈ চলাব পাৰে গভৰ্ণমেণ্টৰ লগত আমাৰ বহুত পোষ্ট দৰকাৰ আছে বা নাৰ্ছ ডক্টৰৰ দৰকাৰ আছে সেইটো আমি এতিয়া ইনিচিয়েলি আমি আৰম্ভ কৰিছোই সেইটো সোনকালে হৈ যাব নিশ্চয় দেই